এভৰিৱান লাইফ উইথ দীপশিখা এণ্ড ফুড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এটা ব্লগলৈ ওলাই গৈছিলোঁ, এতিয়া আহিছোঁহে। মানে বেছি দূৰলৈ নহয়, ইয়াতে আৰু ওচৰতে ওলাই গৈছিলোঁ, আহিছোঁ এতিয়া অলপ আগত। মই বোলো ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ, কাৰণ মই অলপ পিছত ওলাই যাম। আমাৰ ইয়াতে হৈছে মেলা, লাচিত নগৰ বুলি জেগা এডোখৰ আছে, তাতে হৈছে মৰাণ লাচিত নগৰ, তাতে মেলা হৈছে, সেয়া তালৈকে যাম। ভাবিলোঁ ব্লগটো আজি বনাওঁ আৰু আপোনালোককো দেখাম। মই পিছে এতিয়া ওলাই লওঁ, অলপ পিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, মই এতিয়া যাবলৈ লৈছোঁ। এতিয়া বাজিছে সময় 4টা। চুৱেটাৰ, এইটো মানে চুৱেট শ্বাৰ্টৰ কাম কৰে, এইটো আপোনালোকে পিন্ধা দেখিছে বাৰু আগতে। সেয়েহে এইটো পিন্ধি লৈছোঁ, কাৰণ অলপ গধূলি হ'লে ঠাণ্ডা নিচিনা পৰে যে, সেইকাৰণে হয়তো আন্ধাৰো হ'ব পাৰে, আন্ধাৰ হ'বই যিহেতু, কাৰণ এতিয়া 4টা বাজিলে। আপোনালোকক অলপ পিছত লগ পাই আছোঁ। আজি পিছে বহুত দিনৰ পিছত এইফালে আহিলোঁ। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায় যে মই এইফালে মাজে মাজে আহি থাকোঁ। এতিয়া বহুত দিন হৈ গ'ল মৰ্ণিং ৱাক কৰা নাই, সেয়েহে আজি ভাবিলোঁ এইফালেদিয়ে যাওঁচোন। মোৰ মানে অলপ খোজকঢ়াটো এইকেইদিন কম হৈ আছে আৰু এক্সাৰচাইজো কৰিবলৈ সময় পোৱা নাই। মোৰ মানে ঘৰত যেতিয়া এক্সাৰচাইজ কৰাটো কম হৈ যায় আৰু খোজকঢ়াটো যেতিয়া কম হৈ যায়, মই চিধা এইফালেদি গুচি যাওঁ। মানে বজাৰলৈ যাবলৈ হ'লে এইফালে যাওঁ, আৰু তাতে এইকেইটা দিনত আহিবলৈ খুব ভাল হয়। এতিয়া সময় হৈছে 4টা, আৰু 4টা বজাৰ পৰিৱেশটো ইয়াৰ এনেকুৱা হয়। ইমান ভাল লাগে নহয় অহা যোৱা কৰি। অকণমানি গলিটোৰ নিচিনা দেখিছে যে, তাতে গৈ উঠিমগৈ এতিয়া। এক্সপ'লৈ যোৱাৰ আগতে ভাবিলোঁ যে থ্ৰেডিং কৰি আহোঁ, আৰু বজাৰ দুটামান আছে মোৰ কৰিবলগীয়া আৰু ভণ্টিও কৰিবলগীয়া। মানে আজি অকল তাই আৰু মইহে আহিছোঁ, দুইজনীয়ে। আমি থ্ৰেডিং কৰি মেলি আহিলোঁ, মানে ময়ে কৰিছিলোঁ, তাই নাই কৰা বাৰু। এতিয়া বজাৰ দুটামান আছে, কৰি লওঁ, তাৰপিছত যাম এক্সপ'লৈ। ইয়াত যে ইমান ধুনীয়াকৈ ফুলবিলাক থাকে, কিন্তু ঘৰলৈ নিয়াৰ লগে লগে ফুলবোৰ মৰি থাকে, এনেকৈ মানে ফুলি নাথাকে। ইয়াত যে ইমান ধুনীয়াকৈ ফুলি আছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আমি পাই গ'লোহি এক্সপ', আৰু ইয়াত মানে এটা বস্তুৱে গম পালোঁ যে সৰু বস্তুবিলাকৰ দাম বহুত বেছি আৰু ডাঙৰ বস্তুবিলাকৰ দাম কম। আমি প্ৰথমতে গৈ সৰু সৰু বস্তুখিনিয়ে কিনিম বুলি ভাবিছিলোঁ, কিবা যদি পচন্দ হয়, কিন্তু মানে নাই, দাম ইমানেই বেছি কৰি দিছে যে নাই, নহ'ব। তাৰপিছত আহি গ'লোঁ আকৌ কিটচেনৰ ইয়াত। আমাৰ মানে কিটচেনৰ বস্তু দেখিলেই মানে আৰু কি লাগিছে ন, একদম সজোৱা বস্তু যদি দেখি যাওঁ, সেয়েহে ইয়াৰ বস্তু কিনিবলৈ আহি গ'লোঁ। বেগ পাইছিলোঁ, বেগৰ দোকানখনত ইমান বেগবিলাক বিশেষ পচন্দ নহ'ল, সেইকাৰণে নল'লোঁ। ইয়াত আছিলে লাফিং বুদ্ধা আৰু কিবা কিবি এইবিলাক মূৰ্তি আছিলে, ইয়াৰ পৰা ল'লোঁ। বুদ্ধা এজনক লৈছোঁ মই, আপোনালোকক দেখাম। আৰু ব্ৰেচলেট মোৰ বিশেষ ইমান বেছি পচন্দ নহ'ল, আকৌ এদিন গ'লে চাব লাগিব, ল'ব পাৰোঁ নেকি। কিন্তু আজি ইমান বেছি পচন্দ নহ'ল, সেইকাৰণে নল'লোঁ। বাকী পোৱালি দুজনীমানৰ কাৰণে লৈছোঁ, আমাৰ ঘৰৰ পোৱালি এজনীৰ কাৰণেও লৈছোঁ। জুতিও পাইছিলোঁ, জুতিও ইমান বিশেষ পচন্দ নহ'ল। তেওঁলোকে কৈছে যে আৰু ষ্টক আনিব পাৰিম আমি, সেয়েহে চাওঁচোন নেক্সট টাইম গ'লে পাওঁ নে নেপাওঁ। আমি চাই আহি বাহিৰ পালোঁহি। পিছে এক্সপ'খন ইমানো বেছি ডাঙৰ নহয় বাৰু, কিন্তু মানে যাব পাৰি আৰু, বস্তু আছে, একেবাৰে নথকাও নহয়। তাৰপিছতে এয়া আমি আহিলোঁ আইচক্ৰীম খাবলৈ, যিটো যে ছফ্ট আইচক্ৰীমটো, মই সেই আইচক্ৰীমটো খাই ইমানেই ভাল লাগে নহয়। লাষ্ট মানালীতে খোৱা, আৰু এতিয়ালৈকে সেই আইচক্ৰীমটো মিছ কৰোঁ। বাল্টি, অকণমানি বাল্টি, চুৰি, সেইটো খেলিবলৈ লৈছে তাই ঘৰত। আৰু মই এইখিনি আইচক্ৰীম। মানুহৰ ভিৰটো লাহে লাহে বাঢ়িছে আৰু, কিন্তু ইমানো বেছি নহয়, কাৰণ এক্সপ'খন অহাই 12 দিনমান হৈ গ'ল। সেইকাৰণে এক্সপ'বিলাকত প্ৰায় প্ৰথম কেইদিন বেছি মানুহ হয়, কিন্তু পিছলৈ অলপ মানুহ কমি গৈ থাকে। আমি বাহিৰতে অলপ দেৰি ৰ'লোঁ, কাৰণ বাহিৰতো ইমান ভালকৈ চোৱা নাছিলোঁ। তাৰপিছতে চকু পৰিল চাট হাউচলৈ। তাকে আমি ভাবি ল'লোঁ যে আজি চাট নাখাওঁ, চাট হিচাপে নাখাওঁ, কিন্তু স্পাইৰেল পটেটোকে খাওঁ। বহুত দিন খোৱাও নাছিলোঁ, কাৰণ ফাষ্টফুডটো খাবলৈ প্ৰায় এৰিছোঁৱেই। মই বাহিৰত খোৱাটো অকণমান কমাই দিছোঁ। খাই মেলি অলপ দেৰি ৰখি আমি ঘৰলৈ গুচি আহিলোঁ। হেল্ল' এভৰিৱান, মই ঘৰ পালোঁহি। প্ৰায় এতিয়া 7টা মানে বাজিলে ঘৰ পাওঁহি মানে। তাৰপিছতে বস্তুখিনি উলিয়াই মেলি চালোঁ ভালে আহিছে নে নাই, কিন্তু আপোনালোকক এতিয়া নেদেখাওঁ, আপোনালোকক দেখাম কাইলৈ। মই এতিয়া ফ্ৰেছ হৈ লওঁ, আৰু আজি ডে 1টো মই ইয়াতে সমাপ্ত কৰিছোঁ। কাইলৈ আপোনালোকক আকৌ লগ পাইছোঁ, আকৌ মই কণ্টিনিউ কৰি গৈ আছোঁ, আপোনালোকে চাই থাকিব। হেল্ল', আজি হৈছে ডে 2, আৰু আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ আগত। পিছে মই প্ৰথমতে আপোনালোকক দেখাই লওঁ যে কালি কি আনিছিলোঁ। মই এক্সপ'লৈ গৈছিলোঁ যে মেলালৈ, তাৰ পৰা কি আনিছোঁ তাকে মই আপোনালোকক দেখাইছোঁ। প্ৰথমতে হৈছে এইটো, এয়া হৈছে তুলসী ৰুব পৰা। পিছে এইটো মই হয়তো এক্সচেঞ্জ কৰিব পাৰোঁ, মানে ভাবিছোঁ আজিতো নাযাওঁ, অহা কাইলৈ আকৌ যাম বুলি ভাবিছোঁ। মই আৰু ভণ্টি আৰু দাদা যাম বুলি ভাবিছোঁ।
সেয়েহে গৈ মানে এইটো যদি তেওঁলোকে এক্সচেঞ্জ কৰে তেতিয়া মানে ইয়াতকৈ ডাঙৰটো আনিম। এইটো অকণমান সৰু বুলি কৈছে মায়ে, অকণমান সৰু হৈছে মানে, এইটো একো নাই, এইটোতো পাৰি, কিন্তু অকণমান ইয়াতকৈ ডাঙৰ হোৱা হ'লে ভাল আছিলে। মোৰ মানে মেইন প্ৰব্লেমটো হ'ল যে আনোতে মই কেনেকৈ আনিম, লোৱাটো ডাঙৰ কথা নহয়, কিন্তু আনাটো কেনেকৈ আনিম। এইটো মানে এইটো ইমানেই গধুৰ মাটিৰ হয় যিহেতু, সেইকাৰণে মানে আনিবলৈকে দিগদাৰ হোৱাৰ কাৰণে মই ডাঙৰটো আনিলোঁ, সৰুটো আনিলোঁ। এতিয়া তেওঁলোকে এক্সচেঞ্জ কৰিবনে নকৰে নাজানো, কিন্তু এনেকৈ জোতা বা বেলেগ কিবা হ'লে এক্সচেঞ্জ কৰে বুলি কৈছে। তাকে মই চাই লওঁ, যদি এক্সচেঞ্জ কৰে তেতিয়া আনিম, নহ'লে আৰু এইটোৱেদি কাম চলাই দিম। এইটো ইমান ধুনীয়া লাগিছে চাওকচোন, ইয়াত চাকি এখন আছেই, আৰু ইয়াত তেল আৰু শলিতা লগাই ইয়াতে জ্বলাব পৰা যাব। মই ৰুব লাগিব, যদি অনা হয় ইটো, নহ'লে এইটোতে ৰুম। তাৰপিছতে আনিছোঁ এই মেজিক বুক দুখন। এইকেইখন আনিছোঁ আমাৰ বাৰ ছোৱালী দুজনীৰ কাৰণে, টুইন বেবী কেইজনীৰ কাৰণে আনিছোঁ। তেহেঁতি যিহেতু এতিয়া স্কুল যাবলৈ আৰম্ভ কৰিছে, আৰু অলপ অলপ ABCD বা ক খ গ ঘ এনেকৈ অলপ অলপ পঢ়িব পাৰে, আৰু তেহেঁতি মাকহঁতি শিকাই দিয়ে যিহেতু, সেইকাৰণে তেহেঁতৰ কাৰণে এইকেইখন আনিছোঁ। তাক দেখাইছোঁ, এয়া এইটো অৱশ্যে ইমান গধুৰ নহয়, এইটো মাটিৰ নহয়, এইটো মৰম লাগিলে কাৰণে লৈ আহিলোঁ। আৰু ইমান ধুনীয়া লাগিছে, মানে ইয়াত কিবা কিবি থ'ব পৰা যাব যিহেতু, সেইটো কাৰণে লৈ আহিছোঁ। এনেকুৱা 3টা আনিছোঁ, 3টা ডিফাৰেণ্ট কালাৰৰ আনিছোঁ। এটা হৈছে এইটো, আৰু এটা হৈছে এইটো পিছে চবতকৈ বেছি ধুনীয়া লাগিছে, মানে কালাৰটো বেছি ভাল লাগিছে। হোৱাইট এণ্ড অৰেঞ্জ ৰেডত কম্বিনেট কৰা হৈছে। আনিছোঁতো সজাবলৈ বাৰু, কিন্তু ক'ত কি কেনেকৈ সজাম এতিয়ালৈকে গম পোৱা নাই, এইটো পিছতহে গম পাম। আৰু আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, এইটো মোৰ চবতকৈ বেছি পচন্দ, চবতকৈ বেছি ভাল লাগিছে। সেয়া হৈছে এই ভাগি, এই বুদ্ধা ভাগি, চাওকচোন ইমান ধুনীয়া লাগিছে। ইয়াৰ অকল 2টা পিচে এভেইলেবল আছিলে, তাকো এটা অলৰেডি আগতে বেলেগ মানুহে মানে চাই থৈ গ'লেই যে ল'ম বুলি, কিন্তু এইটোও আছিলে, এই পিচটোও আছিলে। মই গৈ পালোগৈ যে ভাল, নহ'লে মই এইটো পিচটো নেপালোহেঁতেন। এইটো যেনেকৈ ব্লেকত আছে এনেকুৱা গল্ডেনতো আছিলে, কিন্তু গল্ডেনতকৈ বেছি ব্লেকতহে বেছি ভাল লাগিছে, কাৰণ গল্ডেনটো মানে কালাৰকেইটা মিক্স হৈ যায়, মিলি যায় যে, সেইকাৰণে এইটো মোৰ চবতকৈ বেছি ভাল লাগিলে, বেছি প্ৰিয়। পিছে ইয়াৰ হাতৰ পিছফালে অকণমান গল্ডেনৰ এনেকৈ লাইন এটা আছে, একো নাই বাৰু, সেইটো মানে ইয়াত কালাৰ কৰোঁতে সম্ভৱ চাগে তাত লাগি গ'ল। তাৰপিছতে আনিছোঁ, ইমান বেছি বস্তু অনা নাই, যিকেইটা আনিছোঁ তাকে আপোনালোকক দেখাইছোঁ। আনিছোঁ এইখন প্লেটখন, এইখন হৈছে গ্লাছৰ প্লেট। মই কিবা কিবি থ'বলৈ মেলিলে বা সজাই থ'বলৈ বুলিয়ে আনিছোঁ এইখন। আকৌ কাইলৈ যাম, কাইলৈ কিবা কিবি যদি পচন্দ হয় তেতিয়া আনিম। তেওঁলোকে মানে কেতিয়াবা নতুন বস্তু আনি থাকে, ষ্টকৰ পৰা আনে নেকি সম্ভৱ চাগে। কালি পোৱালীকেইজনীৰ কাৰণে চেণ্ডেল দুযোৰ চাইছিলোঁ, চাইজকেইটা একেই নাই, আৰু মানে তেহেঁতৰ মানে কি হয়, একেই চাইজ হ'ব লাগিব। পিছফালে বতাহ দি আছে, সেইকাৰণে পৰ্দা পূৰা উৰি আছে। তেহেঁতৰ সেইটো কাৰণে তাৰমানে চাইজ উল্টা পুল্টা হৈ যায়, একো নাই, কিন্তু জোতা অকণমান দিগদাৰ হৈ যায় ন, কেতিয়াবা কোনোবা এজনী ভৰি অলপ ডাঙৰ হয়, কেতিয়াবা সৰু হয়, সেইকাৰণে মই মানে সেইকেইযোৰ নানিলোঁ। এতিয়া হৈছে লাষ্ট এয়া চামুচকেইখন, অলপ গল্ডেন ৱৰ্ক কৰা আছে ইয়াত। তাৰপিছতে আৰু এইখনতো অলপ গল্ডেন ৱৰ্ক কৰা আছে। সেয়াই বস্তু সেইকেইটাই, আৰু কিবা আনো যদি মই কাইলৈ যদি অনা হয় আপোনালোকক দেখাম, চিয়'ৰ দেখাম। আজিৰ কাৰণে এইকেইটাই দেখাইছোঁ। আৰু এনেকুৱা ৰিবন 2ডালমান আনিলোঁ, মানে 4ডাল আনিছোঁ, 2টা কালাৰৰ। এজনী কাৰণ ব্লুটো ভাল পায় আৰু এজনী পিংকটো ভাল পায়, সেইকাৰণে এইকেইডাল লৈ আহিছোঁ। তুলসী ৰোৱাটো তলতে থৈছোঁ, কিন্তু বাকীখিনি গোটেইখিনি বস্তু আপোনালোকক লগতে দেখাই দিওঁ বুলি ভাবিছোঁ আকৌ এবাৰ, কাৰণ এটা এটাকৈ দেখুওৱা হ'ল যে। মই মানে এতিয়া বস্তুখিনি যেতিয়া আপোনালোকক দেখাই আছোঁ, মই এতিয়াহে ভাবিছোঁ যে মই নিজৰলৈ একোৱেই নল'লোঁ। চবৰ কাৰণে কিবা কিবি লোৱা হ'ল, ঘৰৰ কাৰণে লোৱা হ'ল, কিন্তু মই নিজৰ কাৰণে একো নল'লোৱে। মই এতিয়াহে ভাবিছোঁ, সেইকাৰণে কাইলৈ যাম আৰু কিবা এটা লৈ আহিম। কালি জুতি এযোৰ চাইছিলোঁ, কিন্তু ইমান পচন্দ নহ'ল, আৰু এইখিনি বস্তু লোৱা নাছিলোঁ তেতিয়ালৈকে। মই মানে এনেকৈ কিটচেনৰ বস্তু দেখি গ'লে মানে একদম ৰখি যাওঁ তাতে, সেইটো কাৰণে তাৰমানে এইখিনি বস্তু লৈ ল'লোঁ। তাৰপিছতে কাইলৈ গ'লে যাম। আপোনালোকৰ বস্তুখিনি কেনেকুৱা লাগিলে জনাব। আমি এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই, সেইকাৰণে আজি ভাবিছোঁ ব্ৰেকফাষ্টত পাস্তাকে বনাওঁ। বলক পাকঘৰলৈ যাওঁ। এইটো এটা একদম ইজি ৰেচিপি হয়, কাৰণ এইটো কুকাৰত বনাব লাগে, বাকী একদম কেৰাহী চেৰাহী একো ব্যৱহাৰেই কৰিব নালাগে, আৰু বস্তুও ইমান নালাগে, একদমেই ইজি। আৰম্ভ কৰোঁ বলক। এয়া মই লৈ লৈছোঁ পাস্তা, মেক্ৰণি পাস্তা, আপোনালোকে যিকোনো ল'ব পাৰে। তাৰপিছতে এয়া লৈ লৈছোঁ নিমখ, আৰু এয়া হৈছে হালধি, এয়া হৈছে ধনিয়াটো পিছে অকণমান বুঢ়া হৈছে দেই, পাত দুখিলামান, একো নাই, দিবলৈহে লাগে লাষ্টত। তাৰপিছত এয়া লৈছোঁ চচ, এয়া হৈছে টমেটো, মই 3টা লৈছোঁ বিলাহী,
তাৰপিছতে এয়া লৈছোঁ নহৰু মই 4 ফুটামান লৈছোঁ এই ডাঙৰ নহৰুটো থাকে যে সেয়াই 4 ফুটামান লৈছোঁ আৰু এয়া লৈছোঁ পিঁয়াজ আৰু ইয়াৰ লগতে দিম মই ধনিয়া আৰু জিৰা মছলা কচুৰি মেথিও লাষ্টত দিবও পাৰোঁ ঠিকনা নাই কিন্তু নিদিবও পাৰোঁ কাৰণ ধনিয়াটো দিম যে আৰু এটা বস্তু হৈছে গাখীৰ এইটো মই আপোনালোকক দেখাবলৈ পাহৰিছিলোঁ গাখীৰ অৱশ্যে মই ইয়াত আধা গাখীৰ লৈছোঁ আৰু আধা পানী ইমানখিনি মই ব্যৱহাৰ কৰিম ইয়াতকৈ বেছি হয়তো যদি লাগে তেতিয়া মই পানী দিম নহ'লে নিদিওঁ এইখিনিয়ে মই ব্যৱহাৰ কৰিম এই পাস্তাটো আপোনালোকে যিকোনো তেলতে বনাব পাৰে ৰিফাইন তেলতো দিব পাৰে বাটাৰতো দিব পাৰে মই পিছে আগতে খুব বাটাৰত বনাই খাইছিলোঁ কিন্তু এতিয়া বাটাৰটো ইমান নাখাওঁ কিন্তু ইয়াত বাটাৰ দিম কিন্তু ইমান বেছি নাখাওঁ আগতকৈ খুব কম তেলখিনি গৰম হৈ যোৱাৰ লগে লগে মই পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙা হওঁতে মই নহৰুখিনিও দি দিলোঁ কুকাৰত বনাবলৈ হ'লে এইখন হেতাৰে মই অকণমান লৰাই বেয়া পাওঁ সেইকাৰণে ইখন হেতা আনি ল'লোঁ আৰু এইখনেহে একদম ধুনীয়াকৈ লৰাব পাৰিছোঁ নহৰু আৰু পিঁয়াজখিনি অকণমান ৰঙা হওঁতে মই বিলাহীখিনি দি দিছোঁ বিলাহীখিনি দিয়াৰ পিছতে অকণমান নিমখ আৰু হালধি দি দিছোঁ যাতে গোটেইখিনি ধুনীয়াকৈ সোমাই যায় বিলাহীখিনিক আৰু বিলাহীখিনি সোনকালে যাতে গলে হালধি পিছে আপোনালোকে নিদিওঁ বুলি ক'লেও পাৰে দেই মই অকণমান দি দিছোঁ তাৰপিছতে দি দিছোঁ এয়া জিৰা মছলা আৰু দি দিছোঁ ধনিয়া মছলা তাৰপিছতে এইখিনি অকণমান লৰাই অকণমান গলিবলৈ দিম আপোনালোকে গোটাকৈ থওঁ বুলি ক'লেও পাৰে কিন্তু মই অকণমান গলাই দিম তলত পিছে অকণমান লাগি ধৰিছে একো নাই লাগি ধৰিলোঁ তাৰপিছতে দি দিছোঁ মই মেকৰণিখিনি এতিয়া আকৌ অলপ দেৰি মই এইখিনি লৰাই থাকিম যাতে গোটেইখিনি মিক্স হৈ যায় আৰু মেকৰণিখিনিতো যাতে মছলাখিনি অকণমান লাগি যায় কুকাৰত বনাইছোঁ যদিও মছলাখিনি অকণমান ভালকৈ মিক্স হ'লেহে মোৰ ভাল লাগে এনেকুৱা লাগে যেন মছলাখিনি ভিতৰত সোমালেহে টেষ্টটো আহিব সেয়েহে মই একদম পূৰা লৰাই দিছোঁ তাৰপিছতে দি দিছোঁ এয়া গাখীৰ আৰু পানীখিনি মই মিক্স কৰি ৰাখিছিলোঁ যে এয়াই দি দিছোঁ কিন্তু গৰম কৰি নিদিলেও হৈ যায় মই ঠাণ্ডাকেই দি দিছোঁ আৰু অকণমান পানী লাষ্টত দি দিছোঁ আৰু বেছি নহয় এইখিনি অকণমান লৰাই দিয়াৰ পিছত মই অকণমান ব্ৰকলি দি দিলোঁ ব্ৰকলিটো আপোনালোকক দেখুওৱা নাছিলোঁ কাৰণ এইটো টোটেলি অপশ্যনেল হয় আপোনালোকে দিওঁ বুলি ক'লেও পাৰে নিদিওঁ বুলি ক'লেও পাৰে এতিয়া লগাই দিলোঁ ঢাকনখন আৰু মই ইয়াত দিম চিটি 3টা এটা চিটিত মই বনাই চাইছোঁ কাৰণ অকণমান টান নিচিনা হৈ থাকে 3টা চিটিত ধুনীয়া সিজে ঢাকন খোলাৰ পিছতে মই একদম গেছৰ ল' ফ্লেমতে মই এইখিনি মিক্স কৰি দিছোঁ আকৌ তাৰপিছতে দি দিছোঁ চচ আৰু ইয়াত বাটাৰ আপোনালোকে যিমান দিওঁ বুলি ক'লেও পাৰে মই 1 চামুচতকৈ অকণমান কম দিছোঁ ইমান বেছি নহয় ধনিয়া অলপ দি দিছোঁ আৰু হ'লেই আৰু বেছি ইমান মানে লাগি থাকিবলৈ দৰকাৰী নাই পিছে আপোনালোকে ইয়াত মেয়নিজ দিওঁ বুলি ক'লেও পাৰে দেই কিন্তু এতিয়া ঘৰত একদম মেয়নিজ অনা বন্ধ কৰি দিলোঁ সেইকাৰণে নেখাওঁৱে মেয়নিজ দি যিসকলে পাস্তাটো একদম কম সময়তে কোমলকৈ খাবলৈ মন কৰে তেওঁলোকৰ কাৰণেহে হয় দেই এইটো ৰেচিপি কেতিয়াবা এনেকুৱা হয় ন যে ভালকৈ কিবা এটা খাব মন যায় কিন্তু মেহনত কৰিব মন নাযায় মই এদিন আপোনালোকক হোৱাইট চচ পাস্তাৰ ৰেচিপি দিম দেই এতিয়া খাই বৈ আজৰি আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব আপোনালোকক আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই